নমস্কাৰ মই উত্তম ভূঞা আপোনালোকে চাই আছে DY 365 বিশেষ অনুষ্ঠান স্পষ্টবাদ আমি স্পষ্টবাদত আজি আঞ্চলিকতাবাদী শক্তিৰ ওপৰত কথা পাতিম প্ৰথমে আহিলে বিটিআৰ নিৰ্বাচনৰ প্ৰসংগ বিটিআৰ নিৰ্বাচনত জিতু গতিত বিজেপিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল কংগ্ৰেছ ইউডিএফে জিজয় যুঁজিছিল ফলাফলৰ অন্তত দেখা গ'ল আঞ্চলিকতাবাদী শক্তিৰ তাত উত্থান ঘটিল বিপিএফ আৰু ইউপিপিএল বিজেপিয়ে ভাল ফলাফল দেখুৱালে কিন্তু সেয়া যথেষ্ট নহয় কিয়নো তাত আঞ্চলিক শক্তিয়ে শক্তিশালী স্থিতি দেখুৱালে এনেবোৰ কাৰণত এটা বিধানসভাৰ যে নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনত কোনে কেনেকুৱা ভূমিকা ল'ব কাৰ দলৰ কি ভূমিকা ল'ব তাক লৈ বিভিন্নজনে প্ৰশ্ন হৈছে এইখিনি মুহূৰ্ততে জানো যে জাতীয় পৰিষদৰ অভিৱৰ্তন পৰহিৰ পৰা শিৱসাগৰত অনুষ্ঠিত হ'ব দুদিনীয়া কাৰ্যসূচীৰে আজি লুৰিণজ্যোতি গগৈয়ে আনুষ্ঠানিকভাৱে জাতীয় পৰিষদত যোগদান কৰাৰ কথা ঘোষণা কৰিছে বহু ঘটনা সংঘটিত হৈছে ৰাইজৰ দলেও শক্তিশালী ৰূপত থিয় দিছে তেওঁলোকৰ মৰাণত অধিৱেশন অনুষ্ঠিত হ'ব এনে অৱস্থাত বহুবোৰ প্ৰশ্ন আহিছে যে প্ৰায়বোৰ আঞ্চলিক দলৰ নেতৃত্বৰ লগত আমি যেতিয়া কথা পাতো তেওঁলোকে কয় যে আমি অকলেই চৰকাৰ গঠন কৰিব পাৰিম আৰু তেওঁলোকে সুবিধা ল'ব বিচাৰিছে বিশেষকৈ কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাৰ ফলত এক ধৰ্মীয় মেৰুকৰণ হ'ব বুলি ধাৰণা কৰা হৈছে কংগ্ৰেছৰ একাংশ নেতাই কিন্তু এই কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ বিৰোধিতা কৰিছে কিয়নো এই মিত্ৰতাৰ ফলত আমি প্ৰাৰম্ভিক ট্ৰেইলাৰ বা ছেমিফাইনেল যি দেখা পালোঁ বিটিআৰ নিৰ্বাচনত কোনো ধৰণৰ ফলপ্ৰসূ নহ'ল কংগ্ৰেছ AIDF একেলগে থকা সত্ত্বেও গুমা ধনশ্ৰী পৰ্বতজোৰা আদি সমষ্টিত যে কংগ্ৰেছ ইউডিএফৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ পৰিৱৰ্তে বিজেপি বিজয়ী হৈ গ'ল এনেধৰণৰ BPF বিজয়ী হৈ গ'ল অৰ্থাৎ ধৰ্মীয় তেওঁলোকে একত্ৰিত হৈ সকলো সংখ্যালঘু ভোটক একত্ৰিত কৰিব নোৱাৰিলে এই একে ঘটনাৰ পুনৰাবৃত্তি অসম বিধানসভাৰ নিৰ্বাচনতো হ'ব নেকি নে এইবাৰ আঞ্চলিকতাবাদী শক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আঞ্চলিকতাবাদী শক্তি যদিহে শক্তিশালী হয় তেনেহ'লে মিত্ৰদল বিজেপিৰ লগত থকা অগপৰ কেৱল ভোট ভাঙিব নে বিজেপি নে কংগ্ৰেছ সকলোৱে ভোট ভাঙিব এই সমগ্ৰ বিষয়বস্তুক লৈ আলোচনা কৰিম আঞ্চলিকতাবাদৰ ৰাজনীতি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত কেইবাজনো অতিথি উপস্থিত আছে আমাৰ মাজত আছে ৰাইজৰ দলৰ হৈ তেওঁলোকৰ আহ্বায়ক জিতুল ডেকা আমাৰ লগত উপস্থিত আছে আমাৰ লগত আছে জাতীয় পৰিষদৰ হৈ তেওঁলোকৰ মুখপাত্ৰ জিয়াউৰ ৰহমান উপস্থিত আছে আৰু বিজেপিৰ হৈ আমাৰ লগত কথা পাতিবলৈ তেওঁলোকৰ মুখপাত্ৰ ফণী পাঠক আমাৰ লগত আছে ইয়াৰ উপৰি শিৱসাগৰৰ পৰা আমাৰ লগত আছে কংগ্ৰেছৰ হৈ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সুশান্ত বৰগোহাঁই এই আটাইকেইজনকে অনুষ্ঠানলৈ স্বাগতম জনালোঁ প্ৰথমে জিয়াউৰ ৰহমানৰ ওচৰলৈ যাব বিচাৰিছোঁ জাতীয় পৰিষদৰ অভিৱৰ্তন পৰহিলৈ অনুষ্ঠিত হ'বলৈ গৈ আছে আজি লুৰিণজ্যোতি গগৈয়ে আনুষ্ঠানিকভাৱে কৈছে যে তেওঁ জাতীয় পৰিষদত যাব গাঁৱে ভূঞে জাতীয় পৰিষদেই হওক ৰাইজৰ দলেই হওক কিছু এটা ঢৌ এটা আহিছে বুলি ক'লেও ভুল কোৱা নহয় মানুহৰ মনৰ মাজত নাজানো ভোটলৈ ৰূপান্তৰিত হয়নে নহয় তে বহুতে ক'ব বিচাৰে যে তেওঁলোকে অগপৰ ভোটে কাঢ়িব পাৰিব বিজেপি অথবা কংগ্ৰেছক কোনো ধৰণৰ ক্ষতি নকৰিব এনেধৰণৰ ধাৰণা বিভিন্নজনে কৰে আপুনি কি ভাবে যে কি কৰিব পাৰিব জাতীয় পৰিষদে অতন্তা আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ মই দুটা ভাগত দিম প্ৰথম কথাটো হ'ল আঞ্চলিকতাবাদৰ গুৰুত্ব আৰু আঞ্চলিকতাবাদৰ উত্থানৰ সম্ভাৱনা এই কথাৰ উত্তৰ আপুনি আপোনাৰ ইন্ট্ৰতেই দি দিলে যে আঞ্চলিকতাবাদী শক্তিৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে বিটিএ দিত সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈ গৈছে আৰু অসমৰ বিভিন্ন জিলাত আমাৰ আঞ্চলিকতাবাদী নতুন শক্তিসমূহৰ প্ৰতি ৰাইজৰ যি আগ্ৰহ আৰু সঁহাৰি আমি দেখিছোঁ তাৰ দ্বাৰা জাতীয় নতুন শক্তিসমূহৰ উত্থান আৰু গ্ৰহণযোগ্যতা বাঢ়িছে বুলি আমি নিখন্তেহে ক'ব পাৰোঁ দ্বিতীয় কথাটো হ'ল আপুনি সুধিছে যে আঞ্চলিকতাবাদী শক্তিয়ে তেওঁলোকৰ এই সমৰ্থনটোক ভোটলৈ কনভাৰ্ট কৰিব পাৰিব নে নোৱাৰিব অতন্তা এইটো অকণমান বিশ্লেষণ কৰিবলগীয়া বিষয় মই সংক্ষেপত মাত্ৰ আপোনাক খালি এটা কথাই ক'ম যে 2016 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে যি 29% ভোট পাইছিল ৰিচাৰ্চ পলিটিকেল এনালিষ্টসকলে কৈছে যে তাৰে 23% ভোট হৈছে মেইন ষ্ট্ৰীম অসমীয়া মানুহৰ ভোট এই মেইন ষ্ট্ৰীম অসমীয়া মানুহৰ ভোট আজিৰ তাৰিখত বিজেপিৰ লগত নাই আৰু সেই ভোটখিনি যদি বিজেপিৰ লগত নাথাকে তেতিয়াহ'লে বুলি কেনেকৈ গম পালে লোকসভা নিৰ্বাচনতো আছিল মই আজিৰ তাৰিখত বুলি কৈছোঁ কাৰণ লোকসভা নিৰ্বাচনলৈকে তেওঁলোকৰ এটা বেলেগ ৰণনীতি আছিল আৰু তাৰ পিছত এতিয়া গোটেই দেশত আৰু বিশেষকৈ অসমত যি পৰিস্থিতি উদ্ভৱ হৈছে
এফালে কা আন্দোলনৰ মানে কা জাপি দিয়াৰ পৰা আৰম্ভ কৰি অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব বিপন্ন কৰা, সাম্প্ৰদায়িক ৰাজনীতিৰে ৰাইজক বিভাজিত কৰা ধৰ্মৰ ভিত্তিত, জনগোষ্ঠীৰ ভিত্তিত, আৰু আনহাতে তেওঁলোকৰ যিটো অপশাসন, কুশাসন, মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি মই বিস্তৃত ব্যাখ্যালৈ নাযাওঁ, এই গোটেইখিনি হয় ভাবোঁ মই কথাখিনি শেষ কৰি লওঁ। গতিকে এই যে 23% ভোট তেওঁলোকৰ লগত নাই, সেই ভোটখিনি নাইকিয়া হৈ যোৱাৰ লগে লগে তেখেতসকলৰ আসনৰ সংখ্যা 30ৰ তললৈ নামি আহিব। এইখিনি আমাৰ বক্তব্য নহয়, অত্যন্ত আপুনি নিজে ৰাজনৈতিক এগৰাকী বিশ্লেষক, আপোনালোকে এই কথাবোৰ কৈ আহিছে। সেইকাৰণে আমি আশাবাদী ৰাইজে আমাক নিশ্চয় এবাৰ আঁকোৱালি ল'ব। ঠিক আছে, সেই 30খন আসনলৈ কমি আহিব, বাকী আসনবোৰ আপোনালোকলৈ কিয় যাব? কংগ্ৰেছ বহি থকা নাই জানো? কংগ্ৰেছ এনেই আছে নেকি? কংগ্ৰেছ সুশান্ত বৰগোহাঁই বিগত নিৰ্বাচনত আপুনি লোকসভা নিৰ্বাচনত যেতিয়া যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, আপুনি কাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছিল? আমি সকলোৱে আশা কৰিছিলোঁ কা বিৰোধী স্থিতি, গাঁৱে গাঁৱে কা বিৰোধী আন্দোলন হৈছিল, কিন্তু সেই কা বিৰোধী আন্দোলনৰ ভোট ব্যক্তিগতভাৱে আপুনি কি অনুভৱ কৰিলে? যে ভোটলৈ ৰূপান্তৰিত হ'ল নে বিজেপিলৈ গুচি গ'ল? আপুনি কি ধাৰণা কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত এই যে আঞ্চলিক দলসমূহে, জাতীয় পৰিষদে হওক, ৰাইজৰ দলেই হওক, তেওঁলোকে কা এটা ইছ্যু বুলি ভাবিছে, আপুনি ভাবেনে কা এটা ইছ্যু ইয়াক ভোটলৈ ৰূপান্তৰিত হয়? চাওক, কাটো এটা ইছ্যু, কিন্তু এইটো ভোটলৈ ৰূপান্তৰিত সকলো ক্ষেত্ৰত হ'বই যে তেনে কথা নাই। কাৰণ মোৰ ব্যক্তিগত এইটো অনুভৱ যে মই কাটো লৈয়ে যোৰহাট লোকসভা নিৰ্বাচনত যোৱাবাৰ অৱতীৰ্ণ হৈছিলোঁ কংগ্ৰেছ দলৰ হৈ। হয়তো দলগতভাৱে কোনোবা ভোট দিছে নে নাই দিয়া মই নাজানো, কিন্তু যোৱাবাৰ মই মেইন ষ্ট্ৰীম আছামিজ যিখিনি মানে অসমীয়া আমাৰ এই যোৰহাট লোকসভা সমষ্টিৰ, তাৰে প্ৰায় 70% ভোট মই পাইছিলোঁ। আৰু যিবিলাক আমাৰ ট্ৰেডিশ্যনেল আগতে কংগ্ৰেছত ভোটদান কৰিছিলে সেইসকল আজিকালি বিজেপিত ভোটদান কৰে, সেইসকলৰ ভোটটো আমি তেনেধৰণে পোৱা দেখা পোৱা নগ'ল। কিন্তু এই সমীকৰণবিলাক সময়ে সময়ে বদলি হৈ থাকে। আৰু এতিয়া যিহেতু নতুনকৈ দুটা দল আত্মপ্ৰকাশ কৰিছে অসমৰ ৰাজনীতিত, এতিয়া হয়তো সমীকৰণবিলাক বেলেগ হ'ব। এইটো এতিয়া নতুনকৈ বিশ্লেষণ কৰা সময় আহি পৰিছে, আৰু সময়েহে ক'ব যে আচলতে কোনখিনি মানুহে কেনেধৰণে সিদ্ধান্ত ল'ব, বা মেইন ষ্ট্ৰীম আছামিজে অসমীয়াসকলে কেনেধৰণে সিদ্ধান্ত ল'ব, এইটো সময়ে ক'ব। আৰু এই অভিৱৰ্তনবিলাকৰ পিছতহে আমি আমাৰ কথাবিলাক আমি ভালকৈ কথা ক'ব পাৰিম। ঠিক আছে, মই যাম। ফণী পাঠক বিজেপিৰ প্ৰতিনিধি আছে, যে আঞ্চলিক শক্তিৰ উত্থান হ'বলৈ গৈ আছে, নতুন নতুন উত্থান হ'ব যে কাগজে পত্ৰ হৈছে, মই কোৱা নাই ভোটলৈ হৈছে বুলি নাজানো, এতিয়াও মই নকওঁ যে ৰূপান্তৰিত হৈছে, কাৰণ এনেকুৱা বহুবাৰ দেখা পাইছিলোঁ যে উত্থান হ'বলৈ গৈ আছে। এওঁলোকে কি কৰিব? যে অসম গণ পৰিষদৰ সপক্ষে এটা ভোট আছিল, তাৰ মাজত তেওঁলোকে যোৱাবাৰ 14জন বিধায়ক পালে, আৰু এইবাৰো তেওঁলোকে বিজেপিৰ লগত মিত্ৰতা থাকিব। মিত্ৰতা মানে থকা মানে অসম গণ পৰিষদ যি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব, তাত বিজেপিয়ে একেদৰে পূৰ্বৰ দৰে একেধৰণে জঁপিয়াই পৰিব, একেটা শক্তি জঁপিয়াই পৰিব, অগপক জিকাবলৈ নিশ্চয়, অগপক অকলে খেলিবলৈ নিদিয়ে, যেতিয়া মিত্ৰ হ'ব। গতিকে এনে অৱস্থাত আপুনি ভাবে যে নতুন আঞ্চলিক দলে যিবোৰ ভোট পাম বুলি ভাবিছে, সেই ভোটেৰে চৰকাৰ গঠন কৰিব পাৰিব? 1 নম্বৰ কথা। 2 নম্বৰ, অসম গণ পৰিষদৰ ভোট তেওঁলোকলৈ আহিব নে বিজেপিৰ ভোটো আহিব, যিটো জিয়াউৰ ৰহমানে দাবী কৰিছে যে বিজেপিৰ লগত থকা 23% ভোট এতিয়া উভতি আহিব? আচলতে জিয়াউৰ ৰহমানে যিটো কথা কৈছে, এইটো কোনো বিজেপি দলৰ ভোট বেলেগ আঞ্চলিকতাবাদত তেওঁলোকৰ সপক্ষে ভোট নপৰে। নিশ্চিত সহকাৰে আজি আমি এই কথাখিনি ক'ব পাৰোঁ, 2021ত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ আমাৰ যিহেতু অসম গণ পৰিষদ দল এতিয়াও আছে, আৰু এই কথাও ঠিক আগন্তুক দিনত আকৌ হয়তো মিত্ৰতা বিটিআৰ নিৰ্বাচনক লৈ হয়তো কিবাকিনি হয়তো পাতিব আমাৰ দলীয় নেতৃবৃন্দই। কিন্তু নিশ্চিত সহকাৰে এটা কথা ক'ব পাৰি, 2021ত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পুনৰ এককভাৱে এখন চৰকাৰ হ'ব, আৰু এই কথাখিনি আজিৰ তাৰিখত আমি স্পষ্ট ভাষাৰে ক'ব পাৰোঁ। কিয় নতুন দলে একো ক্ষতি নকৰে? নতুন দলে ভাৰতীয় জনতা পাৰ্টিৰ যি ধৰণে কাম কাজ কৰি আছে, ইয়াত সামগ্ৰিকভাৱে ডেভেলপমেণ্ট, এই বিষয়টো লৈ নতুন দলে ভাৰতীয় জনতা পাৰ্টিৰ লগত যে তিষ্ঠিব নোৱাৰে এই কথাটো স্পষ্ট। ঠিক আছে, নতুন দলে কাৰ ভোট পাব? কোনখিনি ভোটটো পাব তেওঁলোকে? নতুন দলে এতিয়া আমি দেখা পাইছোঁ, যোৱা কেইটা দিনৰ পৰা আজিৰ তাৰিখলৈ আমি দেখা পাইছোঁ যে অসম গণ পৰিষদ দলৰ কিছুমান কাৰ্যকৰ্তাক নি তেখেতসকলে দলত যোগদান কৰি আছে, আৰু তেওঁলোকে নতুন কাৰ্যকৰ্তা কিমান দূৰ তেওঁলোকে তাত যোগদান কৰাব, নতুনভাৱে কিমান নিউ জেনেৰেশ্যন কিমান আহিব, সেইটো এটা সন্দেহজনক আছে। তাৰমানে আপোনালোকে যোৱাবাৰ যি অৱস্থা হৈছিল, আপোনালোকৰ দলে হৈছে নে কংগ্ৰেছৰ মানুহবিলাক আহি যোগদান কৰি পেলাই অভ্যুত্থান হৈছিল, জিয়াউৰ ৰহমানৰ দলৰ একে অৱস্থা হ'ব নেকি, যে অগপৰ মানুহক আহি পেলাই অগপৰ বিকল্প হৈ পৰিব নেকি? নিশ্চিত সহকাৰে এই কথাখিনি আমি ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ ইয়াত হ্ৰাস হোৱাৰতো কথাই নাই। নিশ্চিত সহকাৰে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ আসন বাঢ়িব, আৰু আসন বাঢ়িব এইটো কথা
আজি আপোনালোকৰ এখন বহিব কিন্তু আপোনালোকৰ মিত্ৰদল অগপৰ এখন কমি যাব নেকি সেই গোটেই কথাটো আমাৰ কিছুদিন পিছত স্পষ্ট হৈ উঠিব আঞ্চলিকতাবাদৰ মানে অসম গণ পৰিষদ দলৰ সম্পৰ্কত কেনেধৰণে সিদ্ধান্ত ল'ব কিন্তু এইটো ঠিক যে আমি যেহেতু জ্যেষ্ঠ ভাতৃত্ব পালন কৰা হৈছে অসম আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সভাপতি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু আমাৰ যেহেতু নেডাৰ আহ্বায়ক দক্ষ যোগ্য নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তিনিওজনৰ বলিষ্ঠ নেতৃত্বত এই কথা অসমৰ ৰাইজে ইতিমধ্যে গ্ৰহণ কৰিছে এটা ইতিবাচক দিশেৰে গ্ৰহণ কৰিছে যে চৰকাৰ জিতুল ডেকা ৰাইজৰ দলৰ আহ্বায়ক যে দেখা গৈছে নতুন দল এতিয়া জাতীয় পৰিষদ গঠন হ'বলৈ গৈ আছে আপোনালোকৰ ৰাইজৰ দলৰ বুধ অভিৱৰ্তন মৰাণত আছে কোন তাৰিখে আছে 3-4-5 জানুৱাৰীত মৰাণত তেওঁলোকৰ অভিৱৰ্তন হ'ব এই পৰ্যন্ত দুইটা দলৰ কোনো মিল হোৱা দেখা নাই অখিল গগৈয়ে বাৰে কৈছে কংগ্ৰেছৰ পৰা আঁতৰি আহিব লাগে কংগ্ৰেছক লগত ৰাখিব নালাগে AIDFৰ বিৰোধিতা কৰিব লাগে বিজেপিৰ বিৰোধিতা কৰিব লাগে এনে অৱস্থাত ধৰি লোৱা ৰাইজৰ দলৰ মই পজিটিভ চিন্তা এটা কৈছোঁ ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ মাজত এটা বুজাবুজি হ'ব যিটো বহুতে আশা কৰিছে বুজাবুজি হোৱাটো উচিত নহ'লে আত্মঘাতী বোমাৰ নিচিনা হ'ব আত্মঘাতী প্ৰচেষ্টা চলোৱা হ'ব ইয়াৰ পিছত কি ভাবে যে আপোনালোক আহাৰ পিছত কংগ্ৰেছক বাদ দি আপোনালোকে উঠিব বিচাৰিছে অগপক বাদ দি উঠিব বিচাৰিছে কোনবিলাক ভোট আপোনালোকে ট্ৰেন্সফাৰ কৰিব পাৰিম বুলি ভাবিছে না চাওক আমি এই কথাটো দল গঠন হোৱাৰ আগৰ পৰা আহ্বান জনাই আছিলোঁ এটা কথা কৈ আছিলোঁ যে ৰাষ্ট্ৰীয়তাবাদী দলৰ বিৰুদ্ধে আমি যদি যুঁজিবলৈ হয় তেতিয়াহ'লে আমি ঐক্যবদ্ধ হ'ব লাগিব আঞ্চলিকতাবাদী দল এই আঞ্চলিকতাবাদী সৰু বৰ যিমানসমূহ দল আছে আমি সকলো একত্ৰিত হৈ এই যুঁজখন দিব লাগিব 21ৰ নিৰ্বাচনত আৰু এই আহ্বানটো আমি জনাই আছোঁ হয়তো আমাৰ অধিৱেশন হোৱাৰ আগৰ পৰাই আমি এই কথাটো কৈ আছোঁ 3-4-5 তাৰিখে যদিও আমাৰ অভিৱৰ্তন আছে আমি কিন্তু ৰাইজৰ দল 2 অক্টোবৰ তাৰিখে গঠন হোৱাৰ পিছৰ পৰা ইভেন তাৰ আগৰ পৰা অখিল গগৈ ডাঙৰীয়াই জেলত থকাৰ পৰা কৈ আছিল যে আমি এটা ছাতিৰ তলত সকলোৱে ঐক্যবদ্ধ হৈ এই সংগ্ৰামখন আগুৱাই নিব লাগিব আৰু এতিয়া আমি এজেপিয়েও এই কথাটোত সহমত প্ৰকাশ কৰিছে তেওঁলোকৰ নেতাসকলে এই কথাটো যদিও আনুষ্ঠানিকভাৱে আমি কথা বতৰা পতা নাই হয়তো আমি আশা ৰাখিছোঁ যে অভিৱৰ্তনৰ পিছত এই কথাটো সম্পূৰ্ণ হৈ উঠিব আৰু আমি একলগ হ'লে আপুনি দেখিব যে 2 অক্টোবৰ তাৰিখৰ পৰা আমি যেতিয়া ৰাইজৰ দল গঠন কৰা হৈ গ'ল তাৰ পিছৰ পৰা কিন্তু আমি যিমানবোৰ জিলা সমিতি বা সমষ্টি সমিতিসমূহ গঠন কৰিব গৈছোঁ অসমৰ চুকে কোণে যিসকল মানুহৰ যিসকল লোকৰ অন্তৰত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদটো লুকাই আছিল যাৰ অন্তৰত এই জাতীয়তাবাদ আছে তেওঁলোক কিন্তু ওলাই আহিছে আৰু আমাক আদৰি লৈছে যাৰ কাৰণে আজি 3 মাহৰ ভিতৰত আমি 70টাকৈ সমষ্টি কমিটি গঠন কৰাৰ লগতে অসমত 30খন জিলা সমিতি আমি গঠন কৰিবলৈ আমি সক্ষম হৈছোঁ গতিকে ইয়াৰ পৰা এই কথাটো বুজা গৈছে যে ৰাইজে আঞ্চলিকতাবাদ বিচাৰিছে জাতীয়তাবাদ বিচাৰিছে আৰু আমাৰ যি এই যদি আমি ঐক্যবদ্ধ যি আমাৰ সংগ্ৰাম আমি যদি সকলো একত্ৰিত হৈ যদি আমি যুঁজিব পাৰোঁ তেতিয়াহ'লে বিজেপি চৰকাৰখনে যি প্ৰতিশ্ৰুতি দি দল শাসনলৈ আহিছিল সেই প্ৰতিশ্ৰুতিসমূহ যে পালন কৰা নাই মূলতঃ সেই প্ৰতিশ্ৰুতিসমূহ যে পালন নকৰাৰ কাৰণে আপোনালোকে আঞ্চলিকতাবাদক লাগে বুলি কৈছে কি আঞ্চলিকতাবাদটো এতিয়া অসম গণ পৰিষদ আছে তেওঁলোক বিকল্প হ'ব নোৱাৰে নেকি নহয় অসম গণ পৰিষদৰ চৰিত্ৰটো অসমৰ ৰাইজে বুজি পাইছে অসম গণ পৰিষদৰ আঞ্চলিকতাবাদৰ যিটো অৰ্থ এই অৰ্থটো তেওঁলোকে সম্পূৰ্ণৰূপে নোহোৱা কৰি দিছে যিটো দলে ৰাষ্ট্ৰীয়তাবাদী দলৰ ওচৰত আঁঠুকাৰি নেগুৰত ধৰি যিটো দলে অসমৰ যি শ্বহীদৰ তেজৰ বিনিময়ত গঠন হোৱা এই দলটোক তেওঁলোকে জলাঞ্জলি দিছে তেওঁলোকে যি অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ত এতিয়াও বহুতো আঞ্চলিকতাবাদী জাতীয়তাবাদী ব্যক্তি আছে লোক আছে যিয়ে আমাক কৈছে যে এই নেতৃত্বৰ এনেধৰণৰ কাৰণতে আচলতে তেওঁলোকৰ অন্তৰত থকা এই আঞ্চলিকতাবাদ বা জাতীয়তাবাদটো নিষ্ক্ৰিয় হৈ গৈছে মই জিয়াউৰ ৰহমানৰ ওচৰত কথা শুনিম তেওঁৰ তাৰ আগতে এটা খবৰ জনাওঁ যে অগপৰ বাবে বেয়া খবৰ নে ভাল খবৰ নাজানো কাইলৈ পাটাচাৰকুছিৰ বিধায়ক প্ৰবীন্দ্ৰ ডেকাই এখন সংবাদমেলৰ আয়োজন কৰিছে সম্ভাৱনা অনুসৰি কাইলৈ প্ৰবীন্দ্ৰ ডেকাই আনুষ্ঠানিকভাৱে অগপ ত্যাগ কৰিব পাৰে কিয়নো প্ৰবীন্দ্ৰ ডেকাক এইবাৰ অসম গণ পৰিষদে পাটাচাৰকুছিৰ পৰা টিকট দিব বিচৰা নাই তেওঁলোকে বেলেগ প্ৰাৰ্থী থিয় কৰিব বিচাৰিছে বিজেপিয়েও সেই সমষ্টিটোৰ পৰা ৰঞ্জিত দাসক টিকট দিব বিচাৰিছে এনে অৱস্থাত প্ৰবীন্দ্ৰ ডেকাই বিকল্প হিচাপে হয়তো জাতীয় পৰিষদত যোগদান কৰিব কাৰ্যত জাতীয় পৰিষদৰ এতিয়া অৱস্থা এইটো হৈছে যিটো বিজেপিৰ যোৱাবাৰ হৈছিল যে বিজেপি দলীয় শক্তি নাছিল যদিও কংগ্ৰেছৰ বিসম্বাদী নেতাসকলক দলত লৈ লৈছিল আৰু সেই নেতাসকলে এটা সময়ত দপদপাই পেলাই বিজেপি শক্তিশালী কৰিলে এতিয়া জাতীয় পৰিষদো তেনেকৈ অগপৰ নেতাসকলক লৈ দলটো শক্তিশালী কৰিব বিচাৰিছে নেকি সেইটো এটা বেলেগ প্ৰশ্ন কিন্তু প্ৰশ্নটো হৈছে যে যিবোৰ কথা তেওঁলোকে বাৰে কৈ আছে যে অসম গণ পৰিষদ যেতিয়া প্ৰথমবাৰ ক্ষমতালৈ আহিছিল সেইবাৰ কিমানখন আসন পাইছিল জিয়াউৰ ৰহমান নিশ্চয় মনত আছে অকলে একক সংখ্যাগৰিষ্ঠ দল পাব পৰা অৱস্থা তেওঁলোকৰ স্থিতি নাছিল অসম গণ পৰিষদ দ্বিতীয়বাৰ যেতিয়া ক্ষমতালৈ আহিছিল অকলে এখন আছিল বামপন্থী দলৰ লগত মিত্ৰতা কৰিবলগীয়া হৈছিল মুহিব মজুমদাৰ দলৰ লগত মিত্ৰতা কৰিবলগীয়া হৈছিল এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল আজি কি সেই অসম আন্দোলনৰ নিচিনা পৰিৱেশ নাই তাৰ মাজতে আপোনালোকে অকলে কিয় ভাবে কেৱল আঞ্চলিক শক্তিয়ে মিলি পেলাই বিজেপি অগপ UDF কংগ্ৰেছ সকলোকে বাদ দি জাতীয়তাবাদী চৰকাৰ এখন আপোনালোকে গঠন কৰিব বুলি ভাবাটো উলিক কল্পনা নহয়নে অত্যন্ত অসম্ভৱ কথা একো নাই ৰাজনীতিত অসম্ভৱ নাই আপুনি ইমান বছৰৰ পৰা সাংবাদিকতা কৰিছে আপুনি নিশ্চয় জানে আৰু আমি এই কথাটো কোৱা নাই যে
আমি এই অকলেই চৰকাৰ গঠন কৰি লওঁ আমি এইটো কথা কৈছোঁ যে আমি ৰাইজৰ পৰা মেণ্ডেট বিচাৰিছোঁ আৰু মেণ্ডেটলৈ যাওঁতে আমি কৈছোঁ যে অসমৰ ৰাষ্ট্ৰীয় দলৰ পৰা আঁতৰত থকা সাম্প্ৰদায়িক দলৰ পৰা আঁতৰত থকা যিসমূহ শক্তি আছে জনগোষ্ঠীয় যিবোৰ শক্তি আছে অন্যান্য যিবোৰ আঞ্চলিক শক্তি আছে সেই শক্তিসমূহক লৈ আমি উমৈহতীয়াভাৱে এই সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ আমি এইটো ক'ব বিচাৰিছোঁ যে অসমৰ এটাও আঞ্চলিকতাবাদী ভোট যাতে অন্যফালে যাব লগা নহয় এটা সমষ্টিটো আৰু এটা ছিংগুল ভোটো যাব লগা নহয় তাৰ আমি ব্যৱস্থা নিশ্চয় কৰিম গতিকে আমাৰ আশা আমাৰ প্ৰত্যাশা আৰু এটা মোৰ সংকল্প আমি এইটো কৰিম কাৰণ আমি যুঁজিম আমি কৰিম আমি কৰিব লাগিব 830 টকাৰ পইচা পাই আছে বেলেগ বেলেগ আঁচনি লৈ আছে ল'ৰা ছোৱালী স্কুলত বিনামূলীয়া এডমিশ্যন পাই আছে তাৰ মাজতে এনেধৰণে আপোনালোকে ভাবিছে ভাল কথা এতিয়া মই সুশান্ত বৰগোহাঁইৰ ওচৰত যাম সুশান্ত বৰগোহাঁই এটা ডাঙৰ প্ৰশ্ন এই আঞ্চলিক শক্তিসমূহে এতিয়া বাৰে বাৰে কংগ্ৰেছ AUDFৰ বিৰোধিতা কৰিছে কংগ্ৰেছৰ সৈতে বিৰোধিতা কৰাৰ মূল কাৰণ AIDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা এওঁলোকে কংগ্ৰেছ আৰু AUDFৰ মিত্ৰতাত মুঠেই সন্তুষ্ট নহয় আৰু এনে অৱস্থাত বিশেষকৈ আঞ্চলিক শক্তিসমূহে উজনি অসমত ব্যাপক হাৰত প্ৰভাৱ পেলাব বুলি ধাৰণা কৰিছে আৰু বিজেপিও এটা কথা ভাবিছে যে উজনি অসমত আমি সুইপ কৰিব পাৰিম যেহেতু কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা বা এই মিত্ৰতাৰ ফলত BPF নিৰ্বাচন BTR নিৰ্বাচনটো একেই দেখা গ'ল যে মূল খুঁটিৰ মানুহ আঁতৰি আহিল কংগ্ৰেছ আৰু AIDFৰ ফালৰ পৰা তেওঁলোকে কেৱল হয় ক'ৰবাত BPFক ভোট দিলে ক'ৰবাত UPPLক দিলে গণসুৰক্ষা মঞ্চক দিলে আনকি বিজেপিক হেঁপাহ পলোৱাই ভোট দিলে কিন্তু কংগ্ৰেছৰ কাষলৈ হিন্দুও নাহিল মুছলমানো নাহিল এই প্ৰসংগ যদি হয় উজনি অসমত একে অৱস্থাৰ সৃষ্টি নহ'ব যিটো লাভান্বিত হ'ব আঞ্চলিক দল নতুন আঞ্চলিক দল সুশান্ত বৰগোহাঁই মই ধাৰণা কৰা কথাটো এনেধৰণৰ হয়তো এই মতটো কোনোবাই মানিব পাৰে বা নেমানিব পাৰে এতিয়ালৈকে AIDUDFৰ লগত আমাৰ আনুষ্ঠানিকতা বা ভৱিষ্যতে হ'বনে নহয় তাৰ কোনো এতিয়ালৈকে মানে নিশ্চয়তা হোৱা নাই যে আমাৰ এলায়েন্সটো হ'ব এক নম্বৰ কথা কাৰণ বাৰে বাৰে আমাৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে যে BTRলৈকেহে আমাৰ এই এলায়েন্সটো আছিলে আৰু এইটো আমাৰ পূৰ্বৰ এটা কমিটমেণ্ট আছিলে এটা বছৰ আগতে কিবা কাৰণত এটা কমিটমেণ্ট আছিলে সেই কমিটমেণ্টৰ ভিত্তিতহে AIUDF আৰু কংগ্ৰেছে BTR বা BTADত আমাৰ নিৰ্বাচনত একেলগে উঠিছিলে কিন্তু কথাটো হ'ল যে আপুনি যিটো পৰ্যালোচনা কৰিছে যে কংগ্ৰেছলৈ মাইনৰিটি ভোটটো নাহিলে বা AUDFলৈও নাহিলে কথাটো এনেধৰণৰ হ'ল যে BTRৰ যিসকল মাইনৰিটি ভোটাৰ আছে সেইসকলে ছিকিউৰিটি বিচাৰিছিলে আৰু ছিকিউৰিটি বিচাৰিছিলে কাৰণে হয়তো আমি গোটেইকেইটা যিহেতু চিটত আমি কেণ্ডিডেট দিয়া নাছিলোঁ বা AUDFেও এই সময়ত কেণ্ডিডেট দিয়া নাছিলে বা BTRখন গঠন কৰাৰ ক্ষেত্ৰত আমাৰ যিহেতু এটা শক্তিশালী ভূমিকা থাকিব নোৱাৰে বুলি ভাবিছিলে সেইকাৰণে মাইনৰিটি ভোটাৰে এটা ছিকিউৰ্ড এটা পলাৰাইজ এটা ব্যৱস্থাত থাকিলে কিন্তু পিছত দেখা গ'ল যে যিসকল পাৰ্টিক তেওঁলোকে ভোট দি দিছিলে UPPLতে হওক বা BPFে হওক বা GSPতে হওক মই মাজতে আপোনাক পইণ্ট দিছোঁ ইনক্লুডিং কংগ্ৰেছকো তেওঁলোকে এতিয়া যেন মাইনৰিটিয়ে কংগ্ৰেছক দি ভোট দি ভুল কৰিলে কিয়নো সেই কংগ্ৰেছৰ নেতাজনে কিছু সময়ৰ আগতে বিজেপিত যোগদান কৰি দিলে সেইটো আপোনাক জনাইছোঁ যিজন কংগ্ৰেছ নেতাৰ কাৰণে বিজেপিত নহয় মই সেইটোৱে মই নিজে দেখিছোঁ বিজেপিত যোগদান কৰা নেতাজনে কাৰ কাষত বহি যোগদান কৰিছে সেই কথাটো আৰু আগৰ ৰাজ্যসভা নিৰ্বাচনবিলাকক কাৰ কাষত বহি সেই সময়ত বহুত বিজেপিয়ে কংগ্ৰেছক ভোট দিছিলে এই কথাবিলাক আপোনালোকে যদি চালি যাই চাই ভালদৰে গোটেই কথাটো বুজি পাব কাৰণ 21টা তেওঁলোকৰ আছে তেওঁলোকক আৰু এটা লাগে কাৰণে তেওঁলোকে এই নেতাজনে কেনেধৰণে কি আনিছে সেইটো বাৰু আজিৰ এই বিষয়বস্তু নহয় কাৰণে আজি এই কথাবিলাক বহলাই ইয়াত নেপাতো কিন্তু মোৰ কথাটো হ'ল যে আমাৰ আৰু AUDFৰ লগত যে অহা নিৰ্বাচনত মিত্ৰতা হ'ব তাৰ কোনো আনুষ্ঠানিকতা হোৱা নাই এতিয়ালৈকে আমাৰ দলত বহুতে ইয়াৰ মতবিৰোধ কৰা হৈছে আৰু আমি ভাবিছোঁ কংগ্ৰেছ দলে আমি অহা নিৰ্বাচনত আমি অকলে নিৰ্বাচন খেলিম যাতে আমাৰ যিটো শক্তি আমাৰ যিটো লক্ষ্য ইমান দিনে আমি ৰাইজক সেৱা কৰা যিটো লক্ষ্য সেই লক্ষ্যত যাতে আমি সদায় অকলে উপনীত হওঁ কংগ্ৰেছৰ ভৱিষ্যত যাতে বিহাৰ আৰু UP নিচিনাকৈ নহয় তাৰ বাবে আমি কাম কৰি আছোঁ আমি নতুন সুশান্ত বৰগোহাঁই দেখা গৈছে উজনি অসমৰ একাংশ নেতাই এই মিত্ৰতাৰ বিৰোধিতা কৰিছে দেৱব্ৰত শইকীয়াই প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিৰোধিতা কৰে ৰূপজ্যোতি কুৰ্মীয়ে মুকলিভাৱে বিৰোধিতা কৰিছে আপুনিও শিৱসাগৰ জিলা কংগ্ৰেছৰ শীৰ্ষ নেতা সভাপতি আপুনি কি ভাবে আপোনাৰ দৃষ্টিত এই মিত্ৰতাৰ প্ৰয়োজন আছে নাই একেবাৰে মিত্ৰতা প্ৰয়োজন নাই এইকাৰণে প্ৰয়োজন নাই আপোনালোকৰ আজি ষ্টুডিঅ'ত যিসকল আমাৰ নেতৃত্ব বহি আছে সেইসকল নেতৃত্বই মানে এইটো মানে মই ডিবেটৰ কাৰণে কৈছোঁ আৰু এইটো যিটো মোৰ মনৰ প্ৰকাশ যোৱা 2016 বিধানসভা নিৰ্বাচনত ষ্টুডিঅ'ত বহি থকা সকলোখিনি মানে মতাদৰ্শৰ যিসকল নেতৃত্ব আছে সেইসকলে কংগ্ৰেছ বিৰোধিতা স্থিতি লৈছিলে তাৰ পিছতো আমি
মই বৰ কম ভোটত হাৰিছিলোঁ বা অন্যান্য বহুখিনি আমাৰ উজনি অসমত কম ভোটত হাৰিছিলে, বহু বেছি ভোটতো কিছুমান হাৰিছিলে। কিন্তু আজিৰ দিনত যদি এই যিটো বিজেপি স্থিতিৰ বিৰুদ্ধে এনেধৰণৰ যদি মানে গণতান্ত্ৰিক দলবিলাকৰ আত্মপ্ৰকাশ ঘটে, নিশ্চিতভাৱে উজনি অসমত আমি কংগ্ৰেছে আমি লাভান্বিত হ'ম। নহয়, এই ভোটখিনি তেওঁলোকে কাৰ ভোট পাব? তেওঁলোকে আপোনালোকৰ ভোট নাভাঙিব জানো? বিজেপিয়ে দাবী কৰিছে যে আমাৰ যি ভোট বেংক আছে, আমাৰ যি আঁচনি আছে, আমাৰ আঁচনিৰ পৰা বহুত লোক লাভান্বিত হৈছে। যিসকল লোক আমাৰ প্ৰতি ক্ষোভিত হৈ আছিল, সেই লোকসকলে কংগ্ৰেছক ভোট দিলেহেঁতেন। এতিয়া সেই লোকসকলে বিকল্প সন্মুখ আহিছে, কংগ্ৰেছৰ পৰিৱৰ্তে আন ভোট দিবলৈ এটা আঞ্চলিক দল পাইছে। গতিকে ক্ষতি কংগ্ৰেছ হ'ব নে ক্ষতি বিজেপি হ'ব? নহয়, আমাৰ সমষ্টি বিশেষকৈ এনে কিছুমান মানে মনত কিছুমান আইডিঅলজিকেল মানুহ আছে, যিবিলাক মানুহে জীৱনত কংগ্ৰেছক ভোট নিদিয়ে। মোক ভাল পায়, মোক বজাৰে হাতে দেখিলে, মোক বিয়া ঘৰত দেখিলে, মোক সকামত দেখিলে কয় যে আপুনি বৰ ভাল, আপোনাক কিন্তু ভোট দিবলৈ মন যায়। কিন্তু যিহেতু আমি কংগ্ৰেছক ভোটটো দিয়া নাই, সেইকাৰণে আজিৰ দিনটোলৈকে আমি ভোট দিব নোৱাৰোঁ। এই যিখিনি মানুহে যোৱাবাৰ বাধ্যত পৰি বিজেপিক ভোটটো দিছিলে, সেইসকলে কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম এটা প্লেটফৰ্ম পাব, য'ত তেওঁলোকে ভোটদান কৰিব। এইটো হৈছিল নেকি, এওঁলোকৰ নেতৃত্বই দাবী কৰে যে জাতীয় পৰিষদৰ মই বহু শীৰ্ষ নেতাক লগ পাইছিলোঁ, তেওঁলোকৰ ভাষ্য হৈছিল বিজেপিৰ কোনো ভোট বেংকেই নাছিল। বিজেপিয়ে যোৱাবাৰ ভোট বেংক এইবাবেই পাইছিল, আছুৰ ফালৰ পৰাই হওক, অগপৰ ফালৰ পৰাই হওক, মানুহবিলাকে তেওঁলোকক সহায় কৰিছিল। গতিকে সেই মানুহখিনি, আঞ্চলিকতাবাদী শিবিৰৰ মানুহখিনিয়ে বিজেপিৰ সপক্ষে ভোটদান কৰিছিল। কিন্তু এতিয়া সেই মানুহখিনিৰ সন্মুখত বিকল্প আহি পৰিছে, ৰাইজৰ দলেই কোৱা হওক, জাতীয় পৰিষদৰ কথাই হওক। গতিকে আপোনালোকৰ ক্ষতিগ্ৰস্ত হ'ব, কংগ্ৰেছ ক্ষতিগ্ৰস্ত নহয়, কংগ্ৰেছৰ নিৰ্দিষ্ট ভোট বেংক আছে। কি ভাবে? তেনে কথা নহয় অতনুদা। আঞ্চলিকতাবাদটোত সদায় আঞ্চলিকতাবাদকে এই আগৰ পৰাই এই কথাটো ধাৰণাটো ৰাখি আছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ যোৱা নিৰ্বাচনৰ সময়ত আমাৰ বুথ পৰ্যায়লৈকে, আমাৰ পৃষ্ঠাভূমি পৰ্যায়লৈকে আমাৰ তেতিয়াই আমাৰ কাৰ্যকৰ্তা জড়িত হৈছিলে। 2016 চনত তেতিয়া আছুৰ কোনোবাই ভোট দিছে, সেইটো এটা বেলেগ কথা। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা তৃণমূল পৰ্যায়লৈকে যে আছে, সেই কথাটো 2016 চনতে আমাৰ যি ধৰণে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত মানে সিদ্ধান্ত মানে কৰি সাংগঠনিক ভেটি নিৰ্মাণ কৰিছিল, সেই কথাটো আমি ওলাই কৰিব নোৱাৰোঁ। এতিয়া আমাৰ কংগ্ৰেছ দলৰ আমাৰ সুশান্ত বৰগোহাঁই এটা কথা কৈছে যে UDFৰ লগত তেওঁলোকৰ লগত সম্পৰ্ক নাই বুলি কৈছে। যোৱা বিটিয়াৰ নিৰ্বাচনত মই ফকিৰাগ্ৰাম 7 নং ফকিৰাগ্ৰাম সমষ্টিৰ মই তাৰ প্ৰভাৰীৰ দায়িত্বত আছিলোঁ। তাত UDFৰ প্ৰাৰ্থী আছিলে। UDFৰ প্ৰাৰ্থীজনক কংগ্ৰেছে ডিৰেক্ট তেওঁলোকে বিটিয়াৰ নিৰ্বাচনলৈকে আছে বুলি কৈছে। বিটিয়াৰ নিৰ্বাচনত পৰহি আমাৰ গোটেইখিনি বুজাবুজি, মানে সম্পূৰ্ণ বুজাবুজি আছে। আৰু সেই বুজাবুজিটো পূৰ্বৰ পৰাই যে কংগ্ৰেছ আৰু UDFৰ যি বুজাবুজি আছে, আগতে যেনিবা গোপন বুজাবুজি আছিল, আৰু এতিয়া যে স্পষ্ট হৈ গৈছে গোটেই। এইবাৰ এইটো কথা আপুনি প্ৰথম ভুল কৈ আছে যে বিটিয়াৰ নিৰ্বাচনত দুয়োটা দল একেলগে যুদ্ধ কৰিছিল, সেইটো সত্য কথা। কিন্তু তেওঁলোকে কৈছে বিটিয়াৰ নিৰ্বাচনলৈকে বুজাবুজি আছিল, আগন্তুক দিনত বুজাবুজি নাথাকে। হয়তো বিটিয়াৰ নিৰ্বাচনৰ ফলাফল বিশেষকৈ উজনি নেতৃত্বই বুজিছে যে আজমল চাহাবক লগত লৈ কাষত ৰিপুণ বৰাই যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাব, তেতিয়া উজনি অসমত আৰু বিজেপিৰ প্ৰচাৰ চলোৱাৰ প্ৰয়োজন নহ'ব। তাৰমানে যে এইজন মুখ্যমন্ত্ৰী, এইজন ডেপুটি মুখ্যমন্ত্ৰী, গতিকে তেওঁলোকক প্ৰতিহত কৰিবলৈ উজনি হয়তো লোক একত্ৰিত হৈ বিজেপিৰ ভোট দিব বা আঞ্চলিক শক্তিক ভোট দিব। সেইকাৰণে হয়তো সুশান্ত বৰগোহাঁইৰ দৰে উজনি অসমৰ কংগ্ৰেছ নেতাই এতিয়া এনে মিত্ৰতাৰ বিৰোধিতা কৰিছে। আমি আটাইকেইজন অতিথিৰ পৰা কিছু সময় লৈছোঁ এটা সৰু বাণিজ্যিক বিৰতিৰ বাবে। আমি আঞ্চলিকতাবাদৰ ৰাজনীতিৰ ওপৰত কথা পাতি আছোঁ। ষ্টুডিঅ'ত আমাৰ উপস্থিত আছে ৰাইজৰ দলৰ হৈ জিতুল ডেকা, বিজেপিৰ হৈ ফণী পাঠক আৰু জাতীয় পৰিষদৰ জিয়াউৰ ৰহমান, আৰু শিৱসাগৰৰ পৰা আছে কংগ্ৰেছৰ হৈ সুশান্ত বৰগোহাঁই। সুশান্ত বৰগোহাঁই, আপোনাৰ ওচৰত যাওঁ। আপুনি শিৱসাগৰ জিলাৰ কংগ্ৰেছৰ শীৰ্ষ নেতা। আপোনাৰ জিলাতেই পৰহিৰ পৰা জাতীয় পৰিষদৰ প্ৰথমখন অভিৱৰ্তন হ'ব, য'ত লুৰিণজ্যোতি গগৈয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিব। আন নালাগে, এই বিষয়বস্তুৱে বিশেষকৈ শিৱসাগৰ জিলাখনত প্ৰভাৱ নেপেলাবনে জাতীয় পৰিষদে? প্ৰথমতেতো মই অসম জাতীয় পৰিষদৰ শিৱসাগৰ জিলাত যি অধিৱেশন পাতিবলৈ লৈছে তেখেতসকলক আদৰণি জনাইছোঁ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে। আৰু নিশ্চিতভাৱে প্ৰভাৱটো পেলাবই। চাওক,
প্ৰভাৱ যিকোনো ব্যৱস্থাই যিকোনো ৰাজনৈতিক মানে সমীকৰণে নিৰ্বাচনত প্ৰভাৱ পেলায় আৰু আপুনি চাব যে শিৱসাগৰ জিলাৰ আমাৰ 4টা সমষ্টি আছে নাজিৰা সমষ্টি আমগুৰি সমষ্টি শিৱসাগৰ সমষ্টি আৰু মোৰ থাওৰা সমষ্টিটোত আমি গোটেইকেইটা সমষ্টিতে বিজেপিৰ লগত যোৱাবাৰ আৰু আমগুৰিত অগপৰ লগত আমি একেবাৰে কম পৰিমাণৰ ভোটত আমি হাৰিছোঁ আৰু শিৱসাগৰ সমষ্টিটোতো কম পৰিমাণৰ ভোটত আমি জিকিছোঁ নাজিৰা সমষ্টিত আমাৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰায় 15,000 ভোটত কমফৰ্টেবল মাৰ্জিন হৈছে কিন্তু এই যিকেইটা আমি 3টা সমষ্টিৰ কথা কৈছোঁ এইটো আমি কংগ্ৰেছ ভাৰ্চেছ ইউনাইটেড অপজিশ্যন আছিলে মানে সেই সময়ত আজিৰ দিনত কংগ্ৰেছ ভাৰ্চেছ ইউনাইটেড যিটো ফ'ৰ্চ সেইটো ফ'ৰ্চত আছিলে কিন্তু এই অধিৱেশনখনে কংগ্ৰেছৰ আমাৰ যি ৰাজনৈতিক শক্তি এই শক্তিটোত তেওঁলোকৰ বিভক্তকামী শক্তিটোৰ লগত আমি যুঁজিবলৈ আমি সফল হ'ম বুলি ভাবিছোঁ তাৰমানে অৰ্থাৎ জাতীয় পৰিষদ হ'ব আপোনালোকৰ বিৰোধী পক্ষ অৰ্থাৎ বিজেপিৰ বিভক্ত শক্তি বুলি ক'ব বিচাৰে নেকি হয় 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 জিয়াউৰ ৰহমান আপুনি কেনেকৈ ভাবে নহয় অতন দা চাওক আমাৰ যিটো দৰ্শন আমাৰ যিটো দৃষ্টি ৰাজনৈতিক দৃষ্টিভংগী সেইটো হ'ল আমি কংগ্ৰেছ AIUDF অগপ বিজেপি তেখেতসকলক এটা ব্ৰেকেটৰ ভিতৰত দেখোঁ কাৰণ তেখেতসকলৰ আমাৰ যুদ্ধ এই মূল চাৰিওটা যি শক্তি তেখেতসকলক এটা ফালে আৰু আমি এটা ফালে আমি নতুন আঞ্চলিকতাবাদী শক্তি এটা ফালে গতিকে আমাৰ ৰাজনৈতিক যিটো কৌশল হ'ব সেই কৌশলটো আমি আৰু এতিয়া ৰাজহুৱাকৈ এইটো কৈ দিয়া উচিত নহয় কিন্তু এইটো কথা নিশ্চিত যে ৰাইজে আমাক যিটো সঁহাৰি দিছে অতন দা সেই সঁহাৰিয়ে আমাক আশাবাদী কৰিছে সঁহাৰিটো সকলোকে দিছে ৰাইজৰ দলতো সাংঘাতিক সঁহাৰি দিছে ৰাইজৰ দল কিমান আশাবাদী আমিতো মানে সাংঘাতিকে আশাবাদী বুলি ক'ব লাগিব কাৰণ আপোনাক মই আগতেও কৈছোঁ যে এতিয়াও আমি বিভিন্ন অঞ্চলত মানে এনেকুৱা হৈছে যে আমি সময় দিব পৰাকৈ নাই সেই অঞ্চলবিলাকত যায় আমি আমাৰ সাংগঠনিক ভেটিটো মানে বনোৱাৰ কাৰণে মানুহে এনেধৰণে আগবাঢ়ি আহিছে ৰাইজৰ দলত অংশগ্ৰহণ কৰাৰ কাৰণে বা ৰাইজৰ দলটোত জড়িত হোৱাৰ কাৰণে আৰু আমি সেই আশাবাদী যে আগন্তুক আমাৰ যি নিৰ্বাচন আছে আঞ্চলিকতাবাদী শক্তিসমূহ আমি একত্ৰিত হ'লে কিন্তু আমি 21 নিৰ্বাচনত এটা ভাল ফল দেখাব পাৰিম সৰু এটা কথা কৈ দিওঁ অতন দা আমিতো এতিয়া গোটেই অসম ঘূৰি আছোঁ এইকেইদিন যোৱা 2-3 মাহ ধৰি আমাক মানুহে দুটা প্ৰশ্ন কৰে প্ৰথম প্ৰশ্নটো হ'ল যে লুৰিণজ্যোতি গগৈ কেতিয়া জইন কৰিব আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে ৰাইজৰ দলৰ লগত আপোনালোকৰ কেতিয়া আপোনালোকৰ মিত্ৰতা হ'ব এই দুটা প্ৰশ্নৰে আমি ফেচ কৰোঁ গতিকে আমাৰ এইটো ধাৰণা আমি এইটো বুজি পাইছোঁ ডাঙৰীয়াৰ মুক্তি হয় ৰাইজৰ দল আৰু AJP কেতিয়া একলগ হ'ব এই প্ৰশ্নটো গ্ৰাছৰুটত এতিয়া আছে এই দুটা উত্তৰ যদি ৰাইজে স্পষ্টভাৱে পায় তেতিয়াহ'লে জানিব বা এই দুটাৰ যদি আমি সময় অপেক্ষে যদি হৈ উঠে তেতিয়াহ'লে অসমত আঞ্চলিকতাবাদৰ এটা যে অধিক উত্থান হ'ব এইটো অতি কম সময়ৰ ভিতৰতে অসমৰ ৰাইজে আৰু আমি বহু ভোটাৰে কয় মই জিয়াউৰ ৰহমান আছে বহু ভোটাৰে কয় মই 830 টকা ঘৰত মোৰ বিধৱা মহিলাগৰাকীয়ে লাভ কৰিছে মই অৰুণোদয়ৰ পৰা অমুক আঁচনি পাইছোঁ মই বিনামূল্যে চাউল পাইছোঁ এতিয়া মই মোৰ ল'ৰা ছোৱালীৰ এডমিশ্যন দিবলৈ 1 পইচাও দিব নালাগে হস্পিটেলত যাবলৈ হ'লে মোৰ তাত অমুক কাৰ্ড আছে ইমানখিনি সুবিধা আছে আনকি আত্মসহায়ক গোটক আমি টকা দিছোঁ ইমানখিনি আঁচনি দিয়াৰ পিছত কিয় বাৰু আপোনালোকৰ সপক্ষে যাব বুলি আপোনালোকে ভাবে আমি বহুত ফুলজাৰি মাৰা কথা নকওঁ আমাৰ গোটেই যুদ্ধখন হৈছে এই ৰাজনৈতিক যুদ্ধখন হৈছে নীতি বিষয়ক যুদ্ধ কিন্তু আপুনি যেটো কথা আমাক কৈছে যে এই ইমানবোৰ জনহিতকৰ আঁচনি পোৱাৰ পিছত বেনিফিচিয়াৰীসকলে আপোনালোককে কিয় ভোট দিব মই আপোনাক কওঁ 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগত যিখন কংগ্ৰেছৰ চৰকাৰ আছিল তেওঁলোকেও এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনি তেওঁলোকে দিছিল কিন্তু ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিলে আৰু আমি যেতিয়া ৰাইজৰ লগত কথা পাতোঁ তেতিয়া ৰাইজে আমাক এই কথাটো কয় বিভিন্ন জায়গাত এইটো দেখিছোঁ আমাৰ একদম তৃণমূলৰ পৰাও এইটো ফিডবেক আহে যে মানুহে আমাক এইটো কথা কয় যে ভোট আমি আপোনালোককে দিম আমি আপোনালোকৰ লগতে আছোঁ কাৰণ এই চৰকাৰখনৰ ওপৰত আমি বিত্তশ্ৰদ্ধ হৈছোঁ কিন্তু তেওঁলোকে আমাক যে কিবা এটা দিব আপোনালোকৰ মিটিঙলৈ আমি এতিয়া নাযাওঁ কিন্তু ভোটটো আপোনালোকক দিম আপোনালোকৰ লগতে আমি আছোঁ আৰু ভিতৰি তেওঁলোকে আমাক সহায় সহযোগিতাও কৰি থাকে ঠিক সেই ভোটাৰসকলে হয়তো কংগ্ৰেছ দলক আপুনি চিন্তা নকৰিব আমি আমাৰ আপোনাৰ লগত আছোঁ না ৰাইজৰ ওপৰত আমাৰ ভৰসা আছে ৰাইজক আমি নিৰ্দলীয়সকলে সাধাৰণতে নিয়ম সেইটোৱে নিৰ্দলীয় যেতিয়া উঠে আমি বিভিন্ন নিৰ্বাচন দেখিছোঁ বিধানসভা নিৰ্বাচন হৈ যোৱাৰ পিছত নিৰ্দলীয়জনকো এইবাৰ মোৰ বিৰাট ভাল চব ৰাইজে মোক সহায় জনাইছে আৰু এক শ্ৰেণীৰ ৰাইজ আছে মানুহ গ'লে আমি আপোনাৰ লগত সকলো মানুহটো মিছলীয়া নহয় সকলো মানুহ মিছলীয়াটো নহয় ৰাইজক আমি মিছলীয়া বুলি ভবা নাই সকলো মানুহ মিছলীয়া নহয় আৰু যিসকল মিছলীয়া নহয় তেওঁলোক মনে মনে থাকে যিসকল সন্মুখলৈ আহে আপোনালোকক খুব ভাল লাগিছে মিছলীয়া মানুহৰ সংখ্যা অতি নগণ্য সামান্য
আহিছে সন্মুখলৈ আমি আপোনালোকৰ লগত আপুনি যোৱাৰ পিছত নিৰ্দলীয়জনে একদম আপোনাৰ এখন ভাল লিডাৰ নাই আচলতে আমি দিম এই 830 টকাটোৰ মানে মানুহে যিটো 830 টকাটো আপুনি আকলি লোৱা কথাটো কৈছে 830 টকাটো মানুহৰ সমস্যা কিন্তু তাতকৈ বহুত বেছি গতিকে কিবা মানে বিপদত পৰিলে মানুহে যে খেৰ এডালকো লৈ সেনে হিচাপে লৈ থাকে সেই কথাটো নহয় যে তেওঁলোকে 830 টকা তেওঁলোকৰ বিবেকটো মানে বাদ দি যোৱা 4 বছৰে মই অকণমান এড কৰিছোঁ চাব দেই আচলতে এই 830 টকাটো কেইজনে পাইছে এটা সমষ্টিত গোটেইখিনি ভোটাৰেতো পাই যোৱা নাই 16,000 পাইছে কিন্তু এটা সমষ্টিতটো 16,000 পৰিয়াল নহয় তাতকৈ ডাবল ট্ৰিপল পৰিয়াল আছে গতিকে আৰু এই 16,000ৰ ভিতৰতো গোটেই 16,000ই আপোনাক মানে বিজেপিক ভোট দিবলৈ আশা কৰাটো এইটো এটা বৰ ঠিক কথা নহয় ঠিক আছে নহয় কথাটো এনেকুৱা নহয় কথাটো যেনেকৈ যে 830 টকা আমি হয়তো অৰুণোদয় স্কিমটো সম্পৰ্কত আপোনালোকে কৈছে একেই অৱস্থাত যদি আমি 60 বছৰৰ পৰা যিমানবোৰ তেওঁলোকে বাচি থকা দিনলৈকে তেওঁ সাৰ্বজনীন বৃদ্ধ পেঞ্চন পাবলৈ সক্ষম হৈছে একে আমাৰ বিধৱা যিটো পেঞ্চন সম্পৰ্কত পাবলৈ তেওঁ সক্ষম হৈছে এইখন চৰকাৰে জনহিতকৰ আঁচনি সম্পৰ্কত ইতিমধ্যে কিমানবোৰ গাঁও অঞ্চললৈ লৈ গৈছে আঁচনিবোৰ সকলোৱে জানে সকলোৱে এইটোও জানে কিন্তু নিৰ্বাচনৰ সময়ত আমি 830 টকা পাম বুলি আপোনালোকক ভোট দিয়া নাছিল নিৰ্বাচনৰ সময়ত আমি এইটো পেঞ্চন পাম বুলি ভোট দিয়া নাছিল ভোট দিছিল যে প্ৰতি বছৰে আপুনি ইমান লাখ লোকক চাকৰি দিম নিবনুৱা সমস্যাটো এই সমস্যাটো আউটাৰ কৰি এটা বেলেগ এটা দিশত আপোনালোকে আজি আপোনাৰ চাব যে সংস্থাপনৰ দিশটোত যোৱা 4 বছৰ মই সুশান্ত বৰগোহাঁইৰ ওচৰত যাওঁ আঁচনি আপোনালোকেও লৈছিল আঁচনি লৈ কিন্তু আপোনালোকে সাংঘাতিক ফ্লপ হ'ল তৰুণ গগৈ দিনতো মই আঁচনি নাম শুনি আঁচনি হৈছিল মাজনী আইজনী বোৱাৰী কি আঁচনি লৈছিল ইমান ধুনীয়া ধুনীয়া নাম লৈছিল বোধহয় হিমন্ত বিশ্ব শৰ্মাই অধিক অনুপ্ৰাণিত হৈ তাকে মডাৰ্ণাইজ কৰি পেলাই নতুন নতুন আঁচনি ঘোষণা কৰিলে কিন্তু আপোনালোকৰ আঁচনিটো কাৰ্যত ইলেকশ্যনৰ সময়ত আপোনালোক চিয়'ৰ হৈ আছিল যে আমাৰ ইমান আঁচনি আছে ভোট দিম আঁচনি ঠিকে ল'লে ভোট কিন্তু আপোনালোকক নিদিলে এইবাৰ সেইটো হ'ব মই এটা বৰ আশাবাদী যে অৰুণোদয় আঁচনিখন বৰ সময় সাপেক্ষে বিজেপি চৰকাৰখনে দিলে আঁচনিখন যদি আইন কৰিলেহেঁতেন তেতিয়া আমাৰ বিপদ হ'লহেঁতেন কিন্তু আঁচনি যিহেতু কৰিছে কাৰণ কেইমাহৰ কাৰণে আঁচনিখন কৰিছে কোনো মানে এতিয়া মানুহে মনত আমাক প্ৰশ্ন কৰে এই আঁচনিখন কেইমাহৰ কাৰণে হৈছে 2-3 মাহ কিন্তু যদি আমি কৰা নিচিনাকৈ ফুড ছিকিউৰিটি এক্ট যিখন খাদ্য সুৰক্ষা আঁচনি নহয় আমি আইন কৰিছিলোঁ আইন কৰাহেঁতেন হয়তো আমাৰ বিপদ হ'লহেঁতেন কিন্তু এতিয়া কি হৈছে প্ৰথম দিনাখন 830 টকা পাই আমি নাজানো কোনে কোনে পাইছে এতিয়ালৈকে লিষ্টটো তলত নাজানে বহুতৰ শিক্ষকৰ পত্নীয়ে আমাৰ ইয়াত পাইছে 830 টকা কোনোবা চাকৰিয়ালে পাইছে ভাল বিজনেছমেনে পাইছে এই যিবিলাক তলত ঘটিছে এই ঘটনাটোহে আমাক ভোটলৈ ট্ৰেন্সফাৰ কৰিব আৰু এই আঁচনিখনে বিজেপিক বিপদত পেলাব কিছু অঞ্চলত যিবিলাক অঞ্চলত আঁচনিবিলাক ভালদৰে ৰূপায়িত আমাৰ দিনতো হৈছিলে কিন্তু আমি মুখ ঠেকেচা খাইছিলোঁ হয়তো অকল আঁচনিৰ ক্ষেত্ৰতে নহয় আপোনালোকে এই কথাটো মানে অস্বীকাৰ কৰিব নেকি যে এইখন চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যে খিলঞ্জীয়া মানুহক ভূমিপট্টা প্ৰদান কৰিলে যিটো কাম আপোনালোকৰ কংগ্ৰেছ চৰকাৰৰ দিনত কৰিব পৰা নাছিলে কিন্তু আপোনালোকে লাখ মানুহক ভূমিপট্টা দিলে আৰু এতিয়া 1 লাখ ভূমিপট্টা আপুনি চন্দ্ৰপুৰৰ আন্দোলনটো দেখিছেনে চন্দ্ৰপুৰ আন্দোলনটোত খিলঞ্জীয়া মানুহে আন্দোলন কৰিবলগীয়া হৈছে ভূমিপট্টাৰ কাৰণে আৰু ভূমিপট্টা আমি MLA হৈ থাকোঁতেও আমাৰ LSC বোৰ্ডবিলাকত আমি বহুত মানুহক ভূমিপট্টা দিছিলোঁ কাৰণ ইয়াত আমি পাব্লিচিটি কৰিব পৰা নাছিলোঁ বা কৰা নাছিলোঁ কিন্তু আপোনালোকে যিটো ভূমিপট্টাৰ কথা কৈছে এতিয়াও বহু খিলঞ্জীয়া মানুহে ভূমিপট্টাৰ কাৰণে এপ্লাই কৰি থৈছে বহু মানুহে এতিয়াও ভূমিপট্টা পোৱা নাই এই কথাটো কৈ থওঁ এই সুশান্তদাৰ কথাটো আন ধৰি আপুনি সাংবাদিক আপোনাৰ নিশ্চয় মনত আছে আমাৰ এইখন চৰকাৰ হোৱাৰ পিছত DIPR সাংবাদিকসকলক যে এক্ৰেডিটেশ্যন কাৰ্ড দিয়ে তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে চিৰিমনিয়েল অকেশ্যন পাতি পেলাই কিমান কোটি টকা খৰচ কৰি দিবলগীয়া হৈছিল বিজেপি চৰকাৰৰ প্ৰত্যেকটো কাম তেওঁলোকৰ চিৰিমনিয়েল কামটো সামান্য এতিয়া কামটো সামান্য কৰে কিন্তু ঢাকঢোলটো বহুত বজায় ঠিক আছে পট্টা দিয়াটো এটা কণ্টিনিউৱাছ প্ৰচেছ নহয় শনি কথা মই এটা বাণিজ্যিক বিৰতি ল'ম কিন্তু মই বাস্তৱ অভিজ্ঞতা মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ আজিৰ দিনটোত মই যোৱা নিশাত তেজপুৰত আছিলোঁ আজি ৰাতিপুৱা মই তেজপুৰৰ ঘৰত আছিলোঁ মোৰ ঘৰৰ ওচৰৰ এগৰাকী মহিলা যিগৰাকী মহিলাৰ বয়স এতিয়া আমাতকৈ বয়স বেছি 57-58 মান হ'ব
তেওঁ অবিবাহিতা, অতি দুখীয়া পৰিয়ালৰ অবিবাহিতা। মোৰ ঘৰলৈ আহিলে মই সুধিলোঁ আপুনি পালে নাই অৰুণোদয় আঁচনি? কৈছে মই নাপালোঁ, কিন্তু মোৰ বৌয়ে পালে। বৌয়ে কিয় পালে? কৈছে দাদা ঢুকালে কাৰণে বৌয়ে পালে। দুইজনক কিয় নিদিলে? কাৰণ এই মহিলাগৰাকীৰ প্ৰতি অতি প্ৰয়োজন আছিল। কৈছে এটা ঘৰত এখনে দিয়ে, এঘৰকে দিয়ে। মই ঠিক আছে, আৰু কোনে পালে? মোৰ চকুৰ আগত যিকেইখন মানুহৰ কথা ক'লে, হয় তাৰ মাজত দুখীয়া মানুহ আছে, তাৰ মাজত এনে মানুহ পালে যাৰ ঘৰত AC আছে, যাৰ ঘৰত গাড়ী আছে, যাৰ ঘৰত বহুত টকা আছে, এনে ঘৰৰ মানুহৰ নামো পাইছে। মই তেজপুৰৰ উদাহৰণতে আজি বাস্তৱিকতে দেখি আহি কৈছোঁ। গতিকে এই ক্ষেত্ৰত বিজেপি সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন। ল'ম এটা সৰু বাণিজ্যিক বিৰতি। আঞ্চলিকতাবাদী ৰাজনীতিৰ ওপৰত কথা পাতি আছোঁ। মোৰ সময় খুব কমেই আছে যে পৰহি জাতীয় অভিৱৰ্তন হ'ব শিৱসাগৰত। মই সুশান্ত বৰগোহাঁইৰ পৰা আৰম্ভ কৰিছোঁ। খুব বেছি মই 30 ছেকেণ্ড সময় দিম। আপুনি কি ভাবে যে নতুন আঞ্চলিক দল উত্থানে কোনটো ৰাজনৈতিক দলক ক্ষতি কৰিব বুলি আপুনি ভাবে? চাওক, নতুন ৰাজনৈতিক দলে নিশ্চিতভাৱে যোৱাবাৰ যিখিনি মানুহে বিজেপিক ভোট দিছিলে, উপায় নাপায় সেইসকলে এবাৰ নতুন ৰাজনৈতিক দলৰ প্লেটফৰ্মত ভোটদান কৰিব, আৰু হয়তো কিছু AGPৰ শক্তিও নতুন ৰাজনৈতিক দলত যোগদান হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। মই সুধিব বিচাৰিছোঁ জিতুল ডেকা, আপুনি কি ভাবে? নহয়, আমি ভাবিছোঁ যে আঞ্চলিকতাবাদৰ উত্থান হ'ব। কেৱল এটাই আমাৰ কথা যে আমি সকলো যদি একত্ৰিত হওঁ, তেতিয়াহ'লে অসমৰ ৰাইজে বিচাৰি আছে এটা প্ৰকৃতাৰ্থত আপোচবিহীন আঞ্চলিকতাবাদ অসমৰ ৰাইজে বিচাৰে। গতিকে আমি আশাবাদী যে আমাৰ এই যি যাত্ৰা, এই যাত্ৰাত ৰাইজে সহযোগ কৰিব। আৰু আজিৰ মঞ্চৰ পৰা ৰাইজলৈ আমি আহ্বানো জনাইছোঁ, অনুৰোধ জনাইছোঁ যে আঞ্চলিকতাবাদীক অধিক শক্তিশালী কৰাৰ কাৰণে ৰাইজৰ দলত আপোনালোকে যোগদান কৰক। ঠিক আছে। জিয়াউৰ ৰহমান, অন্ততঃ আমি কাৰো ক্ষতি কৰিবৰ কাৰণে ৰাজনীতিলৈ অহা নাই। আমাৰ ৰাজনীতিৰ দৰ্শনটো হৈছে আমি নিজৰ চৰকাৰ কৰিম, অসমৰ মানুহক আমি ন্যায় দিম, আঞ্চলিকতাবাদী চৰকাৰ এখন হ'ব লাগে। অৰ্থাৎ বিজেপিক ক্ষতি কৰিব? যাৰ ক্ষতি হয় হ'ব, বিজেপি চৰকাৰ আমি উফৰাব খুজিছোঁ, গতিকে তেওঁলোকৰ ক্ষতি হওক, কথা নাই। অসমৰ ৰাজনীতিৰ ফ্লেভাৰটো অত্যন্ত, আপুনি গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ দিনৰ পৰা আজিলৈকে আপুনি চাব, জাতীয়তাবাদত যোনে প্ৰতিষ্ঠা কৰিছে, কৰিব বিচাৰিছে, জাতীয়তাবাদী ফ্লেভাৰ লৈ আহিছে, তেওঁক অসমৰ ৰাইজে মেণ্ডেট দিছে। 2001 চনৰ বিধানসভা নিৰ্বাচনৰ আগত তৰুণ গগৈ এটা জাতীয়তাবাদী ভাৱধাৰা লৈ অসমলৈ আহিছিল কাৰণে ৰাইজে একচেপ্ট কৰিছে। শেষত কি ক্ষতি কৰিব, কাক লাভ কৰিব? ক্ষতিটো বিজেপিৰ নহয়, স্পষ্ট বিজেপিৰ চৰকাৰ হ'ব। আৰু এই তেওঁলোকে আঞ্চলিকতা দল গঠন কৰিছে বা গঠন কৰিব, এইটো ঠিক। অগবৰ কিছু হয়তো ক্ষতি কৰিব পাৰিব, আৰু তাৰ লগে লগে হয়তো কংগ্ৰেছৰে কিছুমান ভেটিত এই আঞ্চলিকতাবাদে আপোনালোকৰ কোনো ক্ষতি নকৰে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ক্ষতি নহয়, নিশ্চিত সহকাৰে এই কথাটো আমি ক'ব পাৰোঁ যে আগন্তুক 2021 ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব। মই সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ সময় শেষ হৈ আছে, অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি। কিছু সময়ৰ পিছত অনুষ্ঠিত হ'ব 24 ঘণ্টা।